বৰপেটা আৰু বজালী জিলাত মগ গুণোৎসৱৰ সফল সামৰণি। আগন্তুক 2025 বৰ্ষৰ গুণোৎসৱৰ প্ৰস্তুতিৰ বাবে বৰপেটা আৰু বজালী জিলাৰ বিদ্যালয়সমূহত 19 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা মগ গুণোৎসৱৰ আজি সফল সামৰণি ঘটে। বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসৰ পৰিকল্পনাত আৰু বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাসৰ নেতৃত্বত মগ গুণোৎসৱৰ কাৰ্যসূচীত মুঠ 2058খন বিদ্যালয় আৰু 2,30,846 গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি লোৱা হয়। মগ গুণোৎসৱৰ সকলো দিশ চোৱা চিতাৰ বাবে গঠন কৰা হৈছিল জিলা আৰু খণ্ড পৰ্যায়ত কেইবাখনো কমিটি। জিলা পৰ্যায়ৰ মূল কমিটিৰ সদস্য সচিব হিচাপে আছে সমগ্ৰ শিক্ষাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আঁচনি বিষয়া চিতাংগ ডেকা আৰু সমগ্ৰ শিক্ষাৰ সমাজ জড়িতকৰণ গোটৰ জিলা আঁচনি বিষয়া নিৰঞ্জন ওজা। উল্লেখ্য যে বৰপেটা আৰু বজালী জিলাৰ মগ গুণোৎসৱৰ আন এটা উল্লেখযোগ্য দিশ হ'ল বৰপেটা খণ্ড সমল ব্যক্তি প্ৰসেনজিৎ শৰ্মাই বিদ্যালয়ৰ মূল্যায়নৰ বাবে তৈয়াৰ কৰা সমীক্ষা নামৰ এপটো। এই এপটোৰ দ্বাৰাই বহি মূল্যায়নসকলে বিদ্যালয়ৰ সকলোবোৰ তথ্য কোনো বিসংগতি নোহোৱাকৈ অনলাইন যোগে প্ৰদান কৰিবলৈ সক্ষম হৈছে। মগ গুণোৎসৱৰ ফলত প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল শৈক্ষিক আৰু অনাশৈক্ষিক দুয়োটা দিশতে লাভান্বিত হোৱা বুলি শিক্ষক শিক্ষয়িত্ৰীয়ে জানিবলৈ দিয়ে। আমাৰ বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰদ্ধা ৰাতুল কুমাৰ দাস ছাৰে এটা দায়িত্ব দিছিল যে আগন্তুক গুণোৎসৱ 2025ৰ ফলাফল উন্নত কৰাৰ কাৰণে বা আগন্তুক 2025 বৰ্ষৰ গুণোৎসৱৰ প্ৰস্তুতিৰ কাৰণে এটা মগ গুণোৎসৱ অনুষ্ঠিত কৰিব লাগে। আৰু এই মগ গুণোৎসৱটো আমি 19 তাৰিখৰ পৰা আৰম্ভ কৰি আজি সফলভাৱে সামৰণি ঘটালোঁ। এই মগ গুণোৎসৱত আমাৰ বিভিন্ন পৰ্যায়ৰ বিষয়া কৰ্মচাৰী সুন্দৰভাৱে সহযোগ কৰিছে আৰু গোটেই মগ গুণোৎসৱ কাৰ্যসূচীটো আমাৰ সফলভাৱে সমাপন হৈ গৈছে।